মুসলিম ম্যারেজ রেজিস্ট্রেশন কৰোঁতে আমি সিম্বলিক 1 টকা লওঁ। আমি পইচা ইনকাম কৰাৰ কাৰণে এইটো কৰা নাই, জাষ্টিছৰ কাৰণে আনিছোঁ। কাজিয়াটো 1 টকাত কৰি নিদিয়ে। মই বহুত খেজুৰ খালোঁ তেওঁলোকৰ। খেজুৰ আতৰ মোৰ তাতো আহি আছে। তেওঁলোকে মানি লোৱা নোলোৱাৰ ওপৰত বিধানসভা কেনেকৈ চলিব? তেওঁলোকক খালি আমি ধন্যবাদ জনাইছোঁ যে ইমান দিন আপোনালোকে এটা কষ্টকৰ কাম এটা কৰিলে, আমি শুক্ৰিয়া দিছোঁ তেওঁলোকক। কিন্তু আজিৰ পৰা আমি তেওঁলোকক বিদায় দিছোঁ। সেইটো কাৰণে এখন ৰিপিলিং আইন। মোহৰ ৰেজিষ্টাৰ কৰোঁতে যদি 5 লাখ হয়, 5 লাখৰ ওপৰত যদি ৰেজিষ্ট্ৰেশ্যন ফিজ ল'ব যায়, এইটোতো উল্টা হৈ যাব। সেইকাৰণে মই আপোনালোকক এছুৰেঞ্চ দিলোঁ যে মুছলিম মেৰেজ উইল বি ৰেজিষ্টাৰ্ড এজ এ চিম্বলিক ফিজ অফ ₹1 1 টকা। কাজিয়াটো 1 টকাত কৰি নিদিয়ে যে মুছলমান মানুহৰ ভালৰ কাৰণে আপোনালোকে সেকেন্ড একখন আহিবৰ সময়ত যিমান পৰামৰ্শ দিব, মোৰ মাইণ্ড ক্লিয়াৰ আছে, যিমান পজিটিভ পৰামৰ্শ দিব, খালি মোৰ এটাই কথা যে যিটো আমিনুল ইছলাম ডাঙৰীয়াই কৈছে যে এমেন কৰিলেও হৈ গ'লহেঁতেন, ৰিপিল কৰিছোঁ। এইটো শৰীয়তৰ লগত কনফিউজ কৰিব নালাগে। শৰীয়ত আইন ইজ 1935, তাই সি যি জাগাত আছে আছেই। We are amending Assam Muslim Marriage Divorce Registration Act 1935. So দুখন কনফিউজ কৰিব নালাগে। এখন হ'ল মুছলিম ৰেজিষ্ট্ৰেশ্যন এক্ট। আগতে বাই দিছ এক্ট মুছলিম ৰেজিষ্ট্ৰেশ্যনৰ এটা নিয়ম কৰা হৈছিল। তাৰ পিছত সংবিধান পৰিৱৰ্তন হ'ল, দেশৰ পৰিৱৰ্তন হ'ল। এতিয়া সেই পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত আমি এখন নতুন বিল আনিছোঁ। পুৰণা বিলখন ৰিপিল হোৱাৰ পিছতহে যে নতুন বিল আনিব লাগে তেনেকুৱা কোনো কথা নাই। দুইখন চাইমালটেনিয়াছলি যাব পাৰে যে প্ৰথম এই বিলখন আমি ৰিপিল কৰিছোঁ, নতুন বিলখন আহিব। কিন্তু নতুন যিখন বিল তাৰ এইখনৰ লগত কোনো সম্পৰ্ক নাই। সেইখন এখন কমপ্লিট নতুন ষ্ট্ৰাকচাৰ এটা, কমপ্লিট নতুন ষ্ট্ৰাকচাৰ এটা। আৰু ৰিপিলিংটো হ'ল আগৰ বিলখনৰ ৰিপিলিং। এতিয়া কথাটো হ'ল যে এই বিলখন আমি এমেণ্ড কৰিলেও আমাৰ কামটো হ'লহেঁতেন। কিন্তু কথাটো হ'ল আমি যে কাজিখিনিকো গুচাই দিব লাগে। আমাৰ অকল চাইল্ড মেৰেজটোৱে বিলুপ্ত কৰা নহয়, কাজি ব্যৱস্থাটো আমি বিলুপ্ত কৰিব খুজিছোঁ। এটা কিয় যদি মোক সোধে মই উত্তৰটো দিওঁ। কথাটো হ'ল যে চাইল্ড মেৰেজ যেতিয়া আমি গোটেই কেছবিলাক চালোঁ, তেতিয়া আমি দেখিলোঁ যে কাজীসকলে চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰে। আৰু তেওঁলোকে আজি আপোনালোকে যিমান ভাল কৰি কৈছে, তেওঁলোকে উল্টাই হাইকোৰ্টত গৈ ক'লে যে আমাৰতো চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰাৰ অধিকাৰ আছে। তাৰমানে ইন প্ৰিন্সিপল তেওঁলোক দে আৰ নট এগেইনষ্ট চাইল্ড মেৰেজ। তেওঁলোকে যদি হাইকোৰ্টত গৈ আজি আপুনি কোৱা কথাখিনিয়ে ক'লেহেঁতেন তো বেলেগ কথা আছিল। তেওঁলোক হাইকোৰ্টত গ'ল, হাইকোৰ্টত গৈ ক'লে যে আমাৰ চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰা পাৱাৰ আছে, গতিকে আমাক চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰিব দিব লাগে, বা পুলিচে আমাক একশ্যন ল'ব নালাগে, আমাক বেইল দিব লাগে। তেতিয়া হাইকোৰ্টে বেইল নিদিলে যে আণ্ডাৰ দ্য মুছলিম ৰেজিষ্ট্ৰেশ্যন এক্ট কাজিৰ চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰা যিহেতু পাৱাৰ আছে, তেওঁলোকে এইটো ৰেজিষ্টাৰ কৰিছে, এইটোক আমি কোনো ভুল ধৰিব নালাগে যেতিয়ালৈকে সদনে এখন সলনি নকৰে। তাৰমানে তেওঁলোকৰ মনটো কি? তেওঁলোকৰ মনটো হ'ল যে তেওঁলোক বিশ্বাসযোগ্য ব্যক্তি নহয় ইনষ্টিটিউশ্যনটো, কাৰণ এইটো এটা প্ৰাইভেট ইনষ্টিটিউট। কাজীসকলে আকৌ কি কৰে, আইনত লিখাই নাই, চাব কাজী এপইণ্ট কৰি দিয়ে। আজি আপোনালোকে চাব যিকেইটো কাজী ব্যৱস্থাত চাব কেজি তেওঁলোকে কৰিব নোৱাৰে, তেওঁলোকে চাব কাজীও এপইণ্ট কৰি দিয়ে। গাঁৱে ভূঞে আনঅথৰাইজ মানুহে মুছলিম মেৰেজ ৰেজিষ্টাৰ কৰে। এতিয়া হ'ল কি, আপোনালোকে চাব যে তালাকটো গভৰ্ণমেণ্টে, সুপ্ৰিম কোৰ্ট আৰু পাৰ্লিমেণ্টে ইলিগেল বুলি ক'লে। এতিয়া তালাকৰ ওপৰত বহুত কেছ আহিব কোৰ্টত, মেইনটেনেন্স বিচাৰিব, কিবা বিচাৰিব। কাজীসকলে বহুত ক্ষেত্ৰত আইনটো পালন নকৰাকৈ ৰাতি ৰাতি তালাক কৰি দিয়ে। বহুত উদাহৰণ আছে।
আফটাৰ সুপ্ৰিম কোৰ্ট আৰু লোকসভাত আইন পাছ হৈ গ'ল, চবে আদৰণি জনালে যে তালাক শুড বি থ্ৰু এ চিষ্টেম, আৰু তালাক হ'লেও মেইনটেনেন্স পাব লাগিব। এতিয়া তালাকৰ ওপৰত নতুন আইন আহিলে, গতিকে এই গোটেই আগত 1935ৰ পৰিৱেশতকৈ এতিয়া পৰিৱেশটো যথেষ্ট পৰিৱৰ্তন হৈ গ'ল। যে বিয়া বুলি ক'লোঁ যে তাৰ দুইজন ল'ৰা ছাপ'জ পঢ়া নাই, বাৰ্থ চাৰ্টিফিকেট নাই, এতিয়া বয়সটো হৈছে নে নাই, মেডিকেল ৰিপৰ্ট লাগিব। স্পৰ্টছত যেনেকৈ আমি মেডিকেল ৰিপৰ্ট লওঁ, বন চালে বাই এক্সামিনিং বন আমি গম পাওঁ যে তাৰ একজেক্ট এজ কিমান। দাঁত চালে ডক্টৰে পৰীক্ষা কৰিলে মাহ পৰ্যন্ত কৈ দিব পাৰে যে এই মানুহজনৰ বয়স ইমান ইমান। এতিয়া কাজি এজন ব্যক্তিগত মানুহে এই কামবোৰ কৰিব জানো? গতিকে চাইল্ড মেৰেজটো যদি সঁচাকৈ আপোনালোকে কমাব খুজিছে, আপোনালোকে সদনত কৈছে যেতিয়া ময়ো ভাবিছোঁ যে হয় যে আমি চাইল্ড মেৰেজৰ বিৰোধী। যদি চাইল্ড মেৰেজৰ বিৰোধী চৰকাৰৰ অফিচাৰ এজনে যদি বিয়াটো ৰেজিষ্ট্ৰেশ্যন কৰে, তাত MLAৰ কথাও চলিব, বিধানসভাত প্ৰশ্ন আনিব পাৰিব, কাৰণ সি চাব ৰেজিষ্টাৰ, বিধানসভাৰ প্ৰতি দায়বদ্ধ হ'ব, প্ৰত্যেক জবাব দিব লাগিব। আপোনালোকে কুৱেশ্যন সুধিব যে এইখন বিয়া ৰেজিষ্ট্ৰেশ্যন কেনেকৈ হ'ল, কম্পিউটাৰ হ'ব লাগিব, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট হ'ব লাগিব, ধৰিত্ৰী পৰ্টেলৰ দৰে দেখা পাই থাকিব। এতিয়া ব্যক্তিগত মানুহ এজনে যদি এইটো যদি আমি যদি দায়িত্ব দিওঁ, তেতিয়াহ'লে ব্যক্তিগত মানুহ এজনেতো কৰিব নোৱাৰে। সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই অশ্বিনী কুমাৰ ভাৰ্চেছ সীমা ভাৰ্চেছ অশ্বিনী কুমাৰত আমাক নিৰ্দেশ দিছে। Supreme Court in its judgment has directed the state government and the central government that marriages of all persons who are citizens of India belonging to various religions should be made compulsory, registrable in their respective state where marriage is solemnized. তাৰমানে ৰেজিষ্ট্ৰেশ্যন কৰাৰ ষ্টেটক দায়িত্ব দিছে। এটা ষ্টেটেটো কাজি বুলি ব্যৱস্থাটোৰ ওপৰত বিশ্বাস কৰিব নোৱাৰে। যদি ষ্টেটে আপোনালোকে ক'ব খোজে, মই আপোনালোকৰ কথাক মই তাৰ মিনিংটো বুজি পাম। যদি আপোনালোকে কয় যে নহয় সাব ৰেজিষ্টাৰ অফিচত আহিব মানুহখিনি দিগদাৰ হ'ব, আপোনালোকে মুছলিম ৰেজিষ্ট্ৰেশ্যন অফিচাৰ ছেপাৰেট কৰি বনাই দিয়ক, দেট ইজ এ গুড ছাজেশ্যন। কোনো কথা নাই, উই কেন এক্সামিন যে সাব ৰেজিষ্টাৰ অফিচত আহিলে হাৰাশাস্তি হ'ব পাৰে, উকিলে ধৰিব, ইটো হ'ব সিটো হ'ব, যে ইউ এপইণ্ট স্পেচিয়েল মুছলিম ৰেজিষ্ট্ৰেশ্যন অফিচাৰ, কিন্তু সি চৰকাৰী চাকৰিয়াল হ'ব লাগিব, প্ৰাইভেট মানুহকতো আমি দিব নোৱাৰোঁ। গতিকে ইট ইজ এ ভেৰি চেঞ্চিটিভ মেটাৰ। আৰু অকল চাইল্ড মেৰেজটো নহয়, আপোনালোকে এইটো ভুল নকৰিব, চাইল্ড মেৰেজ ইজ ওৱান আৰ্ম, কিন্তু মুছলিম ৰেজিষ্ট্ৰেশ্যন এণ্ড ডাইভৰ্চ, তালাকৰ লগত মুছলিম মহিলাৰ সম্পত্তি অধিকাৰ বহুত কথা জড়িত থাকে। এতিয়া বিয়াৰ সময়ত এটা এমাউণ্ট এটা কৈ দিয়া হয়, এতিয়া যদি ৰেজিষ্ট্ৰেশ্যন হয় এমাউণ্টটো ৰেজিষ্ট্ৰেশ্যন দলিনত আহিব। এতিয়াতো মুখত থাকে, যিটো এমাউণ্ট কোৱা হয় যে তালাক দিলে এই এমাউণ্টটো আমি ছোৱালীজনীক দিম, এতিয়া আণ্ডাৰ দ্য ৰেজিষ্টাৰ্ড হ'লে সি লিখা পঢ়া হ'ব। এতিয়া আগত হ'লে কাজিয়ে নিজৰ পেজটোকে বদলাই দিব পাৰে, তাৰতো কোনো গেৰেণ্টি নাই। যদি কাজিয়ে মুছলিম বিয়া ৰেজিষ্টাৰ কৰিব পাৰে, তেতিয়া মাটি বাৰী ৰেজিষ্টাৰ কৰিবৰ কাৰণেও আমি কাৰোবাক প্ৰাইভেট মানুহক দায়িত্ব দি দিব পাৰোঁ, দুইটাতো একেই কথা। সেইকাৰণে কাজিসকল মোৰ তাতো আহিছিল, 35ৰ পৰা তেওঁলোকে আজিলৈকে চলালে। এতিয়া নতুন ব্যৱস্থা এটাক সময় দিয়াৰ সময় আহি পৰিছে। যিটো কনকাৰেণ্ট লিষ্টৰ কথা কৈছে, গভৰ্ণৰ তাত বিল যাব, গভৰ্ণৰে যদি ভাবে যে এছেণ্ট অফ প্ৰেচিডেণ্ট ইজ ৰিকুৱাৰ্ড, প্ৰেচিডেণ্টলৈকে যাব যদি গভৰ্ণৰে ভাবে। কিন্তু কনকাৰেণ্ট লিষ্টত কাজিৰ ব্যৱস্থাটো আমাৰ স্বাধীন ভাৰতত সেইখন আইন কম্পালচৰি আইন হয়নে নহয় সেইটো ৰাজ্যপাল মহোদয়ে চাব, তেওঁৰ এইটো অধিকাৰ ক্ষেত্ৰ। তেওঁ যদি ভাবে যে কোনোবা এখন ষ্টেট এক্ট এমেণ্ডমেণ্ট কৰোঁতে কোনোবা চেণ্ট্ৰেল এক্টৰ লগত কনফ্লিক্ট হৈছে, দেন হি উইল উইথহল্ড দ্য এছেণ্ট এণ্ড হি উইল চেণ্ড ইট টু দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। আৰু প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই যদি এছেণ্ট দিয়ে,
চেণ্ট্ৰেল এক্টৰ লগত কনফ্লিক্ট হ'লেও আমাৰ বিধানসভাৰ আইনখন ছাৰ্ভাইভ কৰিব আৰু এইটো কয় ষ্টেট এমেণ্ডমেণ্ট টু দ্য চেণ্ট্ৰেল লেজিছলেশ্যন গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে এটা ভুল ধাৰণা যাব নালাগে যে উই আৰ এমেণ্ডিং দ্য শৰিয়া এক্ট ন' উই আৰ অনলি ৰিপিলিং দ্য মুছলিম ৰেজিষ্ট্ৰেশ্যন এক্ট কাৰণ সুপ্ৰিম কোৰ্টে 2006 চনত ভাৰ্ডিক্ট দিয়াৰ পিছত 1935ৰ এক্টখন অলৰেডি অবছলেট হৈ গৈছে আমাৰ গুৱাহাটী হাইকোৰ্টেও যেতিয়া জাজমেণ্টখিনি দিছিলে তেওঁলোকেও এইটো বিবেচনা কৰা নাছিলে যে সুপ্ৰিম কোৰ্টে অলৰেডি ষ্টেটক অৰ্ডাৰ দি থৈ দিছে যে এইটো আমি এমেণ্ড কৰিবই লাগিব কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব আৰু যদি আমি কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগে তেতিয়াহ'লে হোৱাই উইল ডু ইট উইথ এ প্ৰাইভেট পিপল কাজীসকলটো প্ৰাইভেট ব্যক্তি সাব ৰেজিষ্টাৰে কৰিলে এছেম্বলিত কুৱেশ্যন আহিব ডকুমেণ্ট পৰ্টেলত আহিব চাব পাৰিব নিয়ম হ'ব এইটোতো মুছলিম মানুহৰ কাৰণে ভালহে হ'ব গতিকে কাজী স্যার এটা কথা মোৰ আছে এতিয়া যেটো কাজী ৰেজিষ্ট্ৰেশ্যন হয় এইটো ৰেজিষ্ট্ৰেশ্যন ফি নালাগে ইয়াতো ফিজ নোহোৱা কৰি দিম এইটো আপুনি হ'ব, এইটো done, দেখিব agree. আমাৰ যেটো মোহৰানা হয় এতিয়া 4 লাখ 5 লাখ হয় ৰেজিষ্ট্ৰেশ্যন যে ভ্যালু 5 লাখ হয় সেই মানুহবোৰ মৰি যাব। এইটো ক্ষেত্ৰত মই আপোনাৰ লগত একমত যে মুছলিম মেৰেজ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আমি চিম্বলিক 1 টকা ল'ম থ্যাংক ইউ এইটো হ'ল ভাল হয় কাৰণ আমি পইচা ইনকাম কৰাৰ কাৰণেতো এইটো কৰা নাই জাষ্টিছৰ কাৰণে আনিছোঁ গতিকে মোহৰ ৰেজিষ্টাৰ কৰোঁতে যদি 5 লাখ হয় 5 লাখৰ ওপৰত যদি ৰেজিষ্ট্ৰেশ্যন ফিজ ল'ব যায় এইটোতো উল্টা হৈ যাব সেইকাৰণে মই আপোনালোকক এছুৰেঞ্চ দিলোঁ যে মুছলিম মেৰেজ উইল বি ৰেজিষ্টাৰ্ড এজ এ চিম্বলিক ফিজ অফ ₹1 1 টকা কাজিয়াটো 1 টকাত কৰি নিদিয়ে যে মুছলমান মানুহৰ ভালৰ কাৰণে আপোনালোকে ছেকেণ্ড এক্টখন আহিবৰ সময়ত যিমান পৰামৰ্শ দিব মোৰ মাইণ্ড ক্লিয়াৰ আছে যিমান পজিটিভ পৰামৰ্শ দিব খালি মোৰ এটাই কথা যে যিটো আমিনুল ইছলাম ডাঙৰীয়াই কৈছে যে এমেণ্ড কৰিলেও হৈ গ'লহেঁতেন আমাৰ মতলবটোৱে হৈছে কাজিক বিদায় দিয়া গতিকে এমেণ্ড কৰিলে আমাৰ কামটো নহয় কথাটো বুজি পালেতো সেইকাৰণে আমি এমেণ্ডমেণ্ট ৰাস্তাত যোৱা নাই ৰিপিল কৰিছোঁ আৰু কাজীসকলক ইয়াৰ পৰাই মই ধন্যবাদ জনাইছোঁ যে ইমান দিনে আপোনালোকে কষ্টকৰ কাম এটা কৰিলে আৰু ইমান কোৰ্টে ঝামেলা কৰা আপোনালোকৰ কি প্ৰয়োজন আছে যোৱা অহা কৰা গতিকে আপোনালোকে ৰেষ্ট লওক ময়ো বহুত খেজুৰ খালোঁ তেওঁলোকৰ আঁতৰো দিলে তো চব ঠিক আছে কিন্তু অন্য খেজুৰ আঁতৰ মোৰ তাতো আহি আছে কিন্তু হ'লেও আমি স্থিতপ্ৰজ্ঞ হৈ থাকিব লাগিব কৰি দিলে স্যার মানি ললেহেঁতেন তেওঁলোকে মানি নললেহে ভাল না না 8 এ তেওঁলোকে প্ৰভিজন আছে কাৰণে কৰি নহয়, নহয়, তেওঁলোকে আপোনাৰ মতেই কৰিব তেওঁলোকে নাই শুনক তেওঁলোকে মানি লোৱা নোলোৱাৰ ওপৰত বিধানসভা কেনেকৈ চলিব তেওঁলোকক খালি আমি ধন্যবাদ জনাইছোঁ যে ইমান দিন আপোনালোকে এটা কষ্টকৰ কাম এটা কৰিলে আমি শুক্ৰিয়া দিছোঁ তেওঁলোকক কিন্তু আজিৰ পৰা আমি তেওঁলোকক বিদায় দিছোঁ সেইটো কাৰণে এখন ৰিপিলিং আইন